কৃষ্ণ সেই জন্মৰ বাপ আই মাতৃ হওক। আজি কীৰ্তন ঘোষাৰ চতুৰ্বিংশতি অৱতাৰৰ চতুৰ্থ কীৰ্তন ভাগ লৈ আহিছোঁ। এইকেইদিন এনেকৈ যেতিয়া সময় পাওঁ তেনেকৈ আপোনাৰ সবৰ আগত তৃতীয় কীৰ্তনলৈকে দাঙি ধৰিলোঁ। আজি সময় পাওঁতে এই চতুৰ্থ কীৰ্তন ভাগৰ বিশ্লেষণৰ কিছু চেষ্টা কৰিম বুলি আগবাঢ়ি আহিছোঁ। আশা কৰোঁ আপোনালোকে আমাৰ সবৰ এনে এই প্ৰচেছ সুন্দৰ পাব আৰু আপোনালোকে ইমান দিনে আমাৰ সবক বহুত সঁহাৰি জনাই আহিছে আৰু আপোনাৰ সবৰ সঁহাৰিৰ দ্বাৰা আমি বহুত কথা কিছুমান গম পাইছোঁ আৰু আগবাঢ়ি যোৱাত সহায় হৈছে। যি কি নহওক আহক আমি এই কীৰ্তন ঘোষাৰ চতুৰ্বিংশতি অৱতাৰৰ চতুৰ্থ কীৰ্তন ভাগলৈ আগবাঢ়োঁ। কৃষ্ণ মাধৱ ৰাম হৰি হে যাদৱ ৰাম হৰি মাধৱ ৰাম হৰি হে যাদৱ ৰাম হৰি। মাধৱ মা পদে লক্ষ্মী ধৱ পদে গৰাকী। লক্ষ্মীৰ যিজন স্বামী সেই স্বামীজন মাধৱ। ৰাম প্ৰৱেশ কৰিছে, আত্মাৰূপেৰে মাধৱ আছে। ৰাম নামৰ আমাৰ যি শব্দবায়ু প্ৰৱেশ কৰা হৈছে, যাৰ দ্বাৰা আমাৰ এই মনৰ ক্লমকবিলাক যিজনে টানি লৈ গৈছে। যাদৱ ৰাম হৰি যিজন যাদৱ কুলৰ বংশ, সেয়াই ৰাম হৰি। সেই যাদৱ কুলৰ বংশই হৰিয়ে আমাৰ এই মনৰ যি জাগিত হোৱা ছয় ৰিপুৰ বান্ধোনবিলাক তেওঁৰ বাহিৰে আৰু কোনেও হৰণ কৰিব নোৱাৰে। সেইকাৰণে মা পদে লক্ষ্মী এই সংসাৰৰ যিগৰাকী মাতৃ, সেই মাতৃ হ'ল লক্ষ্মী। সেই লক্ষ্মী মাতৃ যিজন গৰাকী, সেইকাৰণে কৈছে মাতৃৰ যিজন গৰাকী সেয়াই হৈছে ঈশ্বৰ ভগৱন্ত। আৰু তেওঁৰ নাম ৰাম নাম পান কৰিলে আমাৰ মনৰ ক্লমকবিলাক দূৰ হৈ যায়। আৰু এইটো কাৰণে কৈছে যে ই হৈছে চতুৰ্থ কীৰ্তন মানে কলিযুগ। কলিযুগ মানে কি? যেতিয়া আমাৰ বুদ্ধ অৱতাৰ আৰম্ভ হৈ গৈছে, কৃষ্ণ যেতিয়া বৈকুণ্ঠপৰায়ণ হৈ গৈছে, তেতিয়াৰ পৰা আমাৰ কি হ'ল কলিযুগ আৰম্ভ হৈছে। এতিয়া সেই কলিযুগ যেতিয়া আৰম্ভ হৈছে, আমাৰ মনলৈ মাধৱৰ নাম ল'ব লাগিব, ৰাম নাম ল'ব লাগিব, তেতিয়াহে আমাৰ এই জীৱনটো শুদ্ধ হ'ব। এতিয়া কি হ'ল, তেতিয়াহে আমি আমাৰ মনলৈ সত্যব্ৰত কৰাব লাগিব। তো সত্যব্ৰতৰ সেইকাৰণে সত্যৱতীৰ পুতেক আহিব ইয়াৰ পাছত। গতিকে আমি প্ৰত্যেকে সত্যব্ৰতী, আমাৰ দেহত সত্য ৰাম নামৰ সত্যতা সোমাই আছে। তো ৰাম নামৰ সত্যক আমি চিনি পাব লাগিব। তাক আনিবলৈ হ'লে আমি মাধৱ ৰাম হৰি এইবুলি সেইকাৰণে প্ৰভু গুৰুজনে আমাক দিছে পদ। ই ৰাম ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ত্ৰতি দেখিলা প্ৰজা ভৈলা আতি অল্পমতি। সত্যৱতীৰ পুতেক ব্যাসদেৱ নামেৰে ভগৱন্তই জন্ম লৈছে। দেখিছে সংসাৰৰ প্ৰজাসকল সম্পূৰ্ণ অল্পমতি হৈ গ'ল। কেতিয়া অল্পমতি হ'ল? আমাৰ মন মগজত যেতিয়া ক্লমক ভাৱবিলাকে যেতিয়া ভৰি গ'ল, যৌৱনৰ লালসাত আমি পীড়িত হৈ যেতিয়া আমি ঘূৰি ফুৰিলোঁ, তেতিয়া আমাৰ মন মগজত কেৱল ক্লমকবিলাক যেতিয়া ভৰি গ'ল, আমি অল্পমতি হৈ গ'লোঁ। শিশুৰ কালত আমি অল্পমতি নহয়, লাগিলে আমি শিশুতে সকলোকে সমান চকুৰে চাইছিলোঁ। কেনেকৈ চাইছিলোঁ? তেওঁ মুছলিমেই হওক, তেওঁ খ্ৰীষ্টানেই হওক, তেওঁ বড়োৱে হওক, তেওঁ আহোমেই হওক, তেওঁ নেপালীয়ে হওক, তেওঁ যিয়ে জাতি নহওক, তেওঁ বেংগলীয়ে হওক, সকলো জাতিক যদি যিজন দেখুৱাই দিয়ে সেইজনক ওলালে আমি গুচি গৈছিলোঁ। কেৱল তেওঁৰ ওচৰত আমি মানৱ দেখা পাইছিলোঁ।
শিশুকালত যেতিয়া আমি ডাঙৰ হৈ আহিলোঁ তেতিয়া আমি কি হ'ল এইজন বঙালী এইজন বিহাৰী এইজন আদিবাসী এইজন আমুক জাতিভেদ হ'ল তাৰপিছত আমি জাতিভেদ হ'ল কি আমি ধৰ্মভেদ হ'ল এইজন মুছলিম এইজন খ্ৰীষ্টান এইজন বুদ্ধিষ্ট ঠিক তেনেকৈ আমাৰ জ্ঞান মানসিকতা অল্পমতি হৈ গ'ল কিন্তু এইবিলাক কোনো মানে কৰ্ম নহয় এই অল্পমতি ভাৱবিলাক কেতিয়াও চিৰস্থায়ী নহয় এই অল্পমতি ভাৱবিলাক যে আমি এই জাতি ধৰ্মক লৈ কাজিয়া কৰি আছোঁ এইটো এটা সময়ত আমাৰ যেতিয়া যৌৱনৰ লালসাত পৰিলোঁ মোৰ মাটি মোৰ আমুক তামুক মৃত্যুৰ সময়ত সেইবিলাক চিৰস্থায়ী হৈ নাথাকে সেইকাৰণে দেখিছে এনেধৰণৰ অল্পমতিয়ে মানুহবিলাকক যেতিয়া গ্ৰাস হৈ গৈছে মানুহবিলাকে পাহৰি পেলাইছে সঠিক ধৰ্ম কি তেতিয়া এই ধৰ্মৰ আচল কথাবিলাক ব্যাখ্যা কৰিছে এতিয়াও যিসকল লোকে এটা সময় আহি যায় সেই লোকজনে কি হ'ল সমাজৰ প্ৰতি কল্যাণৰ হকে এটা সময়ত পুনৰ ঘূৰি আহে যে যৌৱনৰ লালসাত পৰি পেলাই ল'ৰাজনে নাজানে যে মই মেট্ৰিক সিয়ে পাছ কৰিছে উদাহৰণস্বৰূপে ভাবি চাওক যে যেতিয়া ল'ৰা এজনে মেট্ৰিক পাছ কৰিছে তেওঁ ভাবে কি মেট্ৰিক মানে তেওঁ এনেকুৱা কাম কৰিছে যে মেট্ৰিকৰ এটা দেওনা পাৰ কৰিছে ঠিক তেনেকুৱা কথা যে আগতে আৰু কোনো যেন মেট্ৰিকে পাছ কৰা নাই আৰু যেতিয়া চাকৰি পালে যেন চাকৰি তেওঁহে পাইছে তেওঁ আগত আৰু কোনো চাকৰি পোৱা নাই এনে এটা ভাৱ হৈ যায় তাৰপিছত অহংকাৰ গৰ্বৰ মৰ্দত এনেকুৱা হৈ যায় তেওঁ চিগাৰেট ভাং ড্ৰাগছ ইত্যাদিকে সেৱন কৰালৈকে তেওঁলোক আগবাঢ়ি যায় নে নিজক এনেকৈ পাহৰি যায় মানে অল্পমতি হৈ যায় যেতিয়া গৈ দেখিব এই চাকৰিৰ লালসাৰ পাছত যেতিয়া দৌৰি থাকে চাকৰিটো কেতিয়াও মানে শান্তিৰে যেতিয়া চাকৰি কৰিব নোৱাৰা হয় জীৱনটো অনিষ্ট হৈ যায় খাই বৈ যেতিয়া নিজৰ জীৱনবিলাক শেষ হৈ যায় তেতিয়া কি হ'ল মই কি কৰি পেলালোঁ এনেধৰণৰ এই যিটো অল্পমতি হৈ যায় সেইসকলক সৎ জ্ঞান যিজনে দিছে সত্যব্ৰত হ'ব লাগিব সেইকাৰণে সত্যৱতীৰ পুতেকে ব্যাস হৈছে যিজন মানুহ সত্যব্ৰত হ'ব পাৰিব যাৰ শৰীৰত কেৱল সত্যৰ ব্ৰত কৰিব তেওঁহে একোজন ব্যাস সৃষ্টি হ'ব পাৰিব যদি সত্যব্ৰত কৰিব নোৱাৰে হৰি নামত যদি ব্ৰত হ'ব নোৱাৰে ভগৱন্তৰ নামত যদি ব্ৰত হ'ব নোৱাৰে সেইজন মানুহে কেতিয়াও একোজন ব্যাস ৰূপেৰে সৃষ্টি হ'ব নোৱাৰে কলিকালত সেইটো কাৰণে কৈছে যে এই অল্পমতি লোকসকলক কি হ'ল ব্যাখ্যা যিজনে কৰি আছে সেইজনেই ব্যাস যিসকলে অল্পমতিসকলক ধৰি ৰাখিছে তেওঁ দেখিলে প্ৰজা অল্পমতি হৈছে তেওঁলোকক পুনৰ ঘূৰাই আনিছে আমাক যিসকল লোকে সঠিক ধৰ্ম দেখুৱাই থকা পুনৰ ঘূৰাই আনিছে যে এই চিগাৰেট ভাং ইত্যাদি খোৱা বা ড্ৰাগছ খোৱা এই জীৱন নহয় এই জীৱনবিলাকে জীৱন অনিষ্ট কৰে মায়া কৰ্মত লিপ্ত হৈ আমি কাম ক্ৰোধ লোভ মোহ যিবোৰ পৰিৱৰ্তন হৈ গৈছোঁ সেইসমূহত আমি ঘূৰি ঘূৰি নিজৰ জীৱন যিটো অনিষ্ট কৰিছোঁ এয়াই জীৱন নহয় যে যিসকল লোকে আমাক দেখুৱাই দিছে আমি পৰিৱৰ্তনলৈ যেতিয়া ঘূৰি আহিছোঁ এই যি দেখুৱাই দিয়াজনে হ'ল ব্যাস প্ৰত্যেকজনেই যিসকলে বৰ্তমানে দেখুৱাই আছে তো সেইকাৰণে কৈছে প্ৰতিটো ৰূপৰ ভাগ কৰিছে ভাগ কৰি পেলাই বুজাই দিছে ভাগে ভাগে বুজাই দিছে ব্যাসদেৱে সেইকাৰণে বেদক 4খন বেদক ভাগ কৰি পেলালে আৰু বুজাই দিছে এইটো কৰিলে এনেকুৱা হয় এইটো কৰিলে এনেকুৱা হয় এইটো কৰিলে এনেকুৱা হয় ব্যাসদেৱে সেইকাৰণে কৈছে যে পূজা যে দুৰ্গা পূজা কৰিছে তাত নৱৰাত্ৰি মানে কি দুৰ্গা পূজাত মানে কি কৰিছে কি বলি দিছে যে 6টা ৰিপু বলি দিয়াৰ কথা কৈছে তাত চাক বলি দিয়াৰ কথা কৈছে কোনো যুৱকক বলি দিয়াৰ কথা কোৱা নাছিলে তো এনেকুৱা ধৰণৰ যিবিলাক লোভ পাপমতি ভাৱবিলাক বলি দিয়াৰ কথা ক'লে কিন্তু এতিয়া যেনেকৈ জীৱ কাটি আছে পূজা পাতলবিলাকত ডিস্কো পূজা হৈছে য'ত নেকি ঈশ্বৰৰ নাম চৰ্চা হ'ব লাগিছিলে তাত ঈশ্বৰৰ নাম হৈ থকা নাই তাক উলট পালট কৰি পেলাই ডিস্কো পূজালৈকে গুচি গৈছে এনেধৰণৰ জ্ঞান গুচি গৈছে কিন্তু বেদৰ শাখাবিলাক ভাগ কৰি পেলাই ব্যাসে কি কৰিছে এটা পৰিপূৰ্ণ ৰূপ দিব বিচাৰিছিল কিন্তু সেইবিলাক বলি বিধান কৰিও ব্যাসৰ মন শান্তি নহ'ল কিয় শান্তি নহ'ল তেওঁ বিভিন্ন ধৰণৰ যাগ যজ্ঞ পূজা পাতল কৰিলে কিন্তু ভগৱন্তৰ নাম কৃষ্ণ প্ৰভু ভগৱন্তৰ নাম তাত উল্লেখ নকৰিলে সেইকাৰণে ব্যাসৰ মন মতিভ্ৰম হৈছিল কিন্তু সেই ব্যাসক কি হ'ল পুনৰ নাৰদে যেতিয়া সৎজ্ঞান দিলে তেতিয়া তেওঁ ভাগৱত পুৰাণ সৃষ্টি কৰি তেওঁ পুনৰ নিজৰ মনটোক শুদ্ধ পথত আনি জীৱনটো পুনৰ গঢ়লৈ আনিলে ঠিক তেনেকৈ আমি এই বিভিন্ন ধৰণৰ বৈষয়িক কৰ্মবিলাকত লাগোঁতে আমি দেহৰ প্ৰতিটো অংগ চকুৰ মায়া কৰ্ণত আমি বিভিন্ন ধৰণৰ শব্দ মানে ঈশ্বৰৰ কথা শুনিবলৈ আমি কাণেৰে মানে ইচ্ছা নকৰোঁ আমি ইচ্ছা কৰোঁ বিভিন্ন ধৰণৰ মায়া কৰ্মৰ কথাবিলাক পৰচৰ্চা আমি কাণেৰে শুনিবলৈ ইচ্ছা কৰা হৈ গ'ল এনেধৰণৰ ভাগবিলাক হৈ গ'লগৈ জিভাৰে আমি নক'বলগীয়া কথা হৈ গ'ল তো তেনেকুৱা ধৰণৰ আমাৰ যিবিলাক ক্ৰমক ভাগবিলাক আহি গ'ল এইবিলাক হৈছে কোনো মানে এই শাখাবিলাকে কেনেও কোনো পূৰ্ণতা কৰিব নোৱাৰিলে শেষত দেখিলে আত্ম উপলব্ধিৰ জ্ঞান এই মানে হৃদয়ত বহি থকা প্ৰকৃত
যিজন ভগৱন্তৰ যিটো ৰূপৰ জ্ঞান, সেই জ্ঞানে মানে আমাক প্ৰকৃত ৰূপ, সেই জ্ঞানেহে আমাৰ জীৱনটো সলাব পাৰে। এই কথাখিনি য'ৰ পৰা আমাক দেখুৱালে সেইজনে হৈছে ব্যাস। তো সেইকাৰণে কৈছে ইয়াত আমাৰ ব্যাসে এই অল্পমতি দেখিছে, ৰাইজ যেতিয়া অল্পমতি হৈছে তেওঁলোকৰ মানসিকতা ঘূৰাই আনিবৰ কাৰণে ব্যাসে এই বেদ শাখা ভাগ কৰিলে অনেক শাখা চাৰিও বেদৰ পুৰাণ ভাৰত শাস্ত্ৰ নিৰ্মিলা বিস্তৰ। আৰু সেইকাৰণে পুৰাণ, এই সংসাৰত পুৰাণ ভাৰত সম্পূৰ্ণ বিস্তৰ ৰূপেৰে তেওঁ সৃষ্টি কৰি দেখুৱালে। তাৰপিছত কেনেকুৱা হ'ল, এই জীৱনটোক আমাৰ মায়াৰ বলেৰে কেনেকৈ আমি মানে বলেৰে আমাক যেতিয়া ধৰি ৰাখিছে আমি নিজকে পাহৰি যাওঁ, সেই পাহৰি যোৱাটোকে দেখাইছে গজেন্দ্ৰ ৰূপেৰে। সেইদৰে কৈছে গ্ৰজেন্দ্ৰ গিলে ঘূৰ গ্ৰাহে বলে ধৰি তোমাত শৰণ লৈলা আৰ্ত নাদ কৰি। এতিয়া গ্ৰাহ গজেন্দ্ৰৰ যিটো আমি চাওঁ, তাত হাতীটোৱে যেতিয়া জলক্ৰিয়া কৰিবলৈ গৈছিলে তেতিয়া গ্ৰাহে ধৰিছে, আৰু শেষত সেই গজেন্দ্ৰৰ উপায়হীন হ'ল, শক্তি যেতিয়া হেৰাই গ'ল, ভগৱন্তক প্ৰাৰ্থনা কৰিছে পদুম ফুলপাত দাঙি, যে নিৰ্ভীকভাৱে ভগৱন্তক যেতিয়া অৰ্পণ কৰিছে, আৰু ভগৱন্তই কি কৰিছে, গজেন্দ্ৰক বচাবৰ কাৰণে আহিছে। তো আমাৰ এই জীৱনটো, হস্তিৰূপী জীৱনটো লৈ পেলাই আমি এই মায়াৰ গ্ৰাহত আমি নাচি আছোঁ, এই ক্ষীৰ সৰোবৰত আমি নাচি আছোঁ। এই ক্ষীৰ সৰোবৰত নাচি থাকোঁতে আমাৰ সময়ৰূপী গ্ৰাহে আমাক এতিয়া ধৰিছে। উপায় নাই, সকলোকে ধৰিব সময়ে, চবকে বেৰি ধৰিব। এটা সময়ত এতিয়া চবেই ভাবি আছে মোৰ সমান জোৰ নাই, ময়ে চব, কিন্তু এটা সময়ত দেখিব সেই একো চব নহয়, মোৰ ঘৰ, মোৰ অট্টালিকা একো মোৰ নহয়, চব এদিন নাইকিয়া কৰি দিব। শেষত ভগৱন্তৰ এটি ৰূপেৰে, ভগৱন্তৰ এটি চিন্তাৰ বাহিৰে আন একোৱেই নাথাকিব, স্পন্দন মাত্ৰ থাকিব, ৰাম 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 কৃষ্ণ কৃষ্ণ বুলি হৃদয়ৰ স্পন্দন থাকিব। হাতখন দাঙিব নোৱাৰা হৈ যাব, চকু হিলাব নোৱাৰিব, কৰ্ণৰে শব্দৰ বাণ আমি শুদ্ধকৈ আমি শুনিব নোৱাৰা হৈ যাম, দাঁত সৰি যাব, ভৰিৰ চলন ফুৰণ হেৰাই যাব, লাখুটি ল'ব লাগিব, এই দেহৰ কোনো অংগই কাম নকৰা হ'ব, এইবিলাক কোনো চিৰস্থায়ী নহ'ব, কেৱল ৰাম ৰাম হৈ থাকিব। এই গজেন্দ্ৰ কেৱল যেতিয়া গ্ৰাহে ধৰিছে তেওঁ শৰীৰত শক্তি নাই, কেৱল পদুম ফুলপাত দাঙি ওপৰলৈ প্ৰাৰ্থনা কৰি আছে। খুন্দে মেৰাই পদ্মগুট ওপৰ তুলি কৰিলে কনে কস্তুতি ত্ৰাহি হৰি বুলি। তেতিয়া ত্ৰাহি হৰিৰ বাহিৰে আন একো নাই। শুনি চিগে চৰি তুমি গৰুৰৰ কান্দে ভকতক ৰাখিবা ক আখিলা প্ৰবন্ধে। ভগৱন্তে কি কৰিছে, গৰুৰৰ পাখিত উঠি পেলাই এই গ্ৰাহ গজেন্দ্ৰৰ তাত গজেন্দ্ৰক উদ্ধাৰ কৰিবৰ কাৰণে আহিলে। গৰুৰৰ নমি তুমি পৰম বিক্ৰমে শুন্দে ধৰি তৰত লীলা গ্ৰাহে সমে। গ্ৰাহৰ সৈতে শুঁড়ে ধৰি পেলাই ভগৱন্তই তুলি আনিছে। আঠে বেঠে চক্ৰে চিৰিলা গ্ৰাহ মুখ তোমাৰ প্ৰসাদে গজেন্দ্ৰ গৈলা দুখ। যেতিয়ালৈকে এই মায়া সংসাৰৰ কৰ্মবিলাক কৰি থাকোঁতে এই মায়া সংসাৰ কৰ্মৰ বান্ধোনে আমাক যেতিয়া বেৰি ধৰিব, যেতিয়ালৈকে হৰিনামৰ আশ্ৰয় নলয় তেতিয়ালৈকে ভগৱন্তই কেতিয়াও উদ্ধাৰ নকৰে। যিদিনাই ভগৱন্তৰ ওচৰত শৰণ ল'ব, যিদিনাই হৰিত ঈশ্বৰৰ শৰণ ল'ব, সেইদিনাহে বুজি পাব যে মায়া কৰ্মৰ এই বান্ধোনৰ যিটো বোজা, এই বোজাৰ পৰা কেনেকৈ আমি হাত সাৰিব পাৰোঁ। কেৱল হৰিনামৰ বিনে এই মায়াৰ সংসাৰৰ বোজা কেতিয়াও দূৰ কৰিব নোৱাৰে। ভগৱন্তৰ প্ৰসাদৰ কাৰণে গজেন্দ্ৰৰ দুখ আঁতৰি গ'ল। সেই গজেন্দ্ৰ এদিন কি হৈ গ'ল, চতুৰ্ভুজ ৰূপে ভগৱন্তৰ লগত বিলীন হৈ গ'ল। আমি ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰোঁতে 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 গৰুৰ মানে কি, জ্ঞানৰ পিঠিত যেতিয়া আমি উঠিব পাৰিব, যিজন লোকে ঈশ্বৰৰ নাম হৰি কীৰ্তন কৰি কৰি জ্ঞানৰ পিঠিত উঠিব পাৰিব, তেতিয়া তেওঁ কি হয়, চতুৰ্ভুজ ৰূপ পায়। এতিয়া সেইজন ভকত চতুৰ্ভুজ ৰূপ হয়। তেওঁ গজেন্দ্ৰৰ কি হ'ল, চতুৰ্ভুজ ৰূপ পাইছিলে। ৰজা যিজন ব্ৰাহ্মণ অজামিলৰ মৃত্যুৰ পিছত চতুৰ্ভুজ ৰূপ পাইছে আমি যদি চাওঁ, তো চতুৰ্ভুজে কি হ'ল, গুৰু দেও নাম ভকত এই চাৰি প্ৰকাৰ ৰূপ ধাৰণ কৰে। সেই মানুহজনে জীৱনটোত যিখিনি কৰ্ম কৰিছিলে, সেই কৰ্ম বান্ধোন এৰি যেতিয়া হৰি নামত আশ্ৰয় ল'লে, হৰিৰ গুণ শ্ৰৱণ কৰিলে, তেতিয়া হৰি নামৰ গুণ কৰ্মহে প্ৰকৃত জ্ঞান বুলি কৈছে।
হৰি নামৰ কৰ্মহে প্ৰকৃত কৰ্ম বুলি কৈছে, বাকীবিলাক কৰ্ম নহয়। ঈশ্বৰৰ হকে যিখিনি কৰ্ম কৰা হয় সেয়াই হৈছে কৰ্ম, বাকীবিলাক কেতিয়াও কৰ্ম নহয়। আমি এতিয়া কৰ্মই ধৰ্ম কৰি আছে, যিমানে ভাবি আছে যে কৰ্ম কৰিলে ধৰ্ম হয়, যিবোৰ আমি কৰ্ম কৰিছোঁ সেই কৰ্ম নহয়, ঈশ্বৰৰ অৰ্থে কৰা কৰ্মহে কৰ্ম। সেইকাৰণে গীতাটো সেইটো বস্তুৱে লিখিছে যে আমি ঈশ্বৰৰ কাৰণে যিখিনি কৰ্ম কৰোঁ সেইখিনি কৰ্ম। শেষত সেইজন লোকে কি হ'ল, ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে এনে এটা ৰূপ, মানে এনে এটা কৰ্ম কৰিব পৰা হৈ গ'ল, তেওঁ চতুৰ্ভুজ ৰূপ নিজে আহি গ'ল, মানে গুৰুদেও নাম ভকত হৈ গ'ল। এই সংসাৰত পৃথিৱীত তেওঁ গুৰু ৰূপেও চিনাক্ত হ'ল, দেৱ নামেৰেও চিনাক্ত হ'ল, নাম ৰূপেও চিনাক্ত হ'ল, আৰু ভকত ৰূপে চিনাক্ত হৈ যায় সেইজন লোক যদি হৰিত শৰণ লয়। যদি হৰিত শৰণ নলয় তেওঁ গুৰুদেৱ নাম ভকত নাপায়। হৰিত যেতিয়ালৈকে তেওঁ আশ্ৰয় নলয়, ভগৱানত শৰণ নোলোৱালৈকে এইখিনি স্থান নাপায়। কেলৈ নাপায়? সেইজন মানুহে পৃথিৱীত গুৰু ৰূপেৰে একো স্থান নাপায়। যিজন মানুহে হৰিত আশ্ৰয় লোৱা নাই, তেওঁ পিতৃৰূপেৰে সন্তান জন্ম দিলেও নিজৰ সন্তানৰ যে এজন পিতৃ সেই কথাষাৰো তেওঁ উপলব্ধি কৰিব নোৱাৰে যেতিয়ালৈকে হৰি চৰণত শৰণ নলয়। পিতৃ মানে কি সেই কথাষাৰ বুজি নাপায় প্ৰত্যেকে। সেইকাৰণে আজি সংসাৰত পিতৃ আৰু মাতৃ যে গুৰু, এই গুৰুৱে নিজৰ সন্তানক কেনেকৈ, সন্তানৰ একোজন গুৰু তেওঁ নিজেই, গতিকে সন্তানৰ আগত কি খাব লাগে কি নাখাব লাগে সেইটো কথাও নাজানে। এজন পিতৃ হৈছে আৰু সেইকাৰণে সন্তানসকল বেয়া হৈ গৈছে। যদি হৰিত শৰণ ল'লে হয়, হৰিত আশ্ৰয় কৰিলে হয়, তেনেহ'লে তেওঁক অনুভৱ কৰিব যে কি মই পিতৃগুৰু, গতিকে পিতৃগুৰু হোৱাৰ লগে লগে কি কৰিব লাগে। ঠিক তেনেকুৱা যিজন শিক্ষাগুৰুৱে যদি হৰিত শৰণ লোৱা শিক্ষাগুৰু হয়, আধ্যাত্মিক শিক্ষা থকা মানে যিজন শিক্ষাগুৰু হয়, তেওঁ গম পাব প্ৰকৃততে গুৰু বোলা বস্তুটো কি, শিক্ষাগুৰুজনে। ঠিক তেনেকৈ ধৰ্মগুৰুজনে যিজনে প্ৰকৃত ৰূপেৰে ঈশ্বৰৰ নামৰ দৰ্শন কৰিছে, সেইকাৰণে কৈছে যে গুৰু এই দেও নাম ভকত হৈ পৰিব। শেষত এই পৃথিৱীৰ পৰা যাওঁতে আমুক নামৰ ভকতজন বৈকুণ্ঠগামী হ'ল, এই পৰিচয়হে পাব। যেতিয়ালৈকে হৰিত শৰণ নলয় তেওঁ এই আমুক নামৰ ভকতজন বৈকুণ্ঠগামী হ'ল বুলি কেতিয়াও তেওঁ স্থান নাপায়। কোন মৰিল বোলে? আমুক মৰিল, আমুক নামৰ মানুহজন মৰিল বুলিহে ওলাব। কিন্তু যদি হৰিত শৰণ লয় তেওঁ ভাগৰ কি ওলাব? আমুক নামৰ ভকতজন বৈকুণ্ঠগামী হ'ল। তাৰ কিমান পাৰ্থক্য, যে হৰিত শৰণ লোৱাৰ লগে লগে কি পাৰ্থক্য হয়, যে এই গ্ৰাহক গজেন্দ্ৰৰ এইটোৱে পাৰ্থক্য। এতিয়া কৈছে হস্তিগুচি তৈতে চতুৰ্ভুজৰ ৰূপ ভৈলা, গলে বনমালা হাতে চাৰি অস্ত্ৰ লৈলা। হস্তিৰ ৰূপ গুচি গ'ল, এই মায়া হস্তিৰ কথা গম পাই গ'ল, এই দেহাৰ বিষয়ে বনমালা লৈ ল'লে। প্ৰকৃতিৰ গুৰুদেৱ নাম ভকত যেতিয়া যিজন লোকে চিনি পালে, তেওঁ কি হ'ল? এই সংসাৰ জগতৰ প্ৰকৃতিৰ প্ৰতি দয়া হ'ল, জীৱ জগতৰ প্ৰতি দয়া হ'ল। কেতিয়াও জীৱ জগত তেওঁ বধ কৰিবলৈ নাযায়। দয়াৰূপ যেতিয়া ঘূৰি আহিলে তেওঁ এজন কি হ'ল? দিব্য ৰূপ হৈ গ'ল। তেওঁ সেই চাৰিটা অস্ত্ৰ ল'ব ধৰিলে, সত্য, শৌচ, ক্ষমা, দয়া। এই চাৰি অস্ত্ৰ তেওঁ লৈ পৃথিৱীত কৰ্ম কৰিবলৈ আৰম্ভ কৰি দিলে। হৰিত শৰণ ল'লেহে সেই বস্তুটো চিনি পাব। যেতিয়ালৈকে হৰিত শৰণ নলয় এই কথাখিনি চিনি নাপায়। তোমাক নমিয়া গৈলা দণ্ডবত পৰি, পাৰিষ দহয়া বৈকুণ্ঠক গৈলা লৰি, তজু পৰশনে সাপ গ্ৰাহক নিস্তাৰি, বিমানে স্বৰ্গক গৈল দিব্য ৰূপ ধৰি। আৰু সেই গ্ৰাহ সময় কি হ'ল? স্বৰ্গত গুচি গ'ল। আৰু তেওঁ ক'ত গ'লগৈ? ভকতজন বৈকুণ্ঠ গুচি গ'ল। ভাবকচোন এই বৃদ্ধকালত তেওঁ কি ৰূপেৰে পৃথিৱীৰ পৰা গৈছে। সেইকাৰণে কৈছে এইখিনি আমাৰ মানৱ জীৱনৰ বৃদ্ধ ৰূপ। যৌৱন কালটো পাৰ হৈ গৈছে। আগৰবাৰ কৈলোঁ ৩ নম্বৰ কীৰ্তনলৈকে, তাই ইন্দ্ৰিয়ে যেতিয়ালৈকে ইন্দ্ৰটো কৃত্য হৈছিলে, তাৰ পাছৰ পৰা তেওঁ কি হ'ল? গৃহত থাকি হৰি নামৰ শ্ৰৱণ কীৰ্তন কৰি গ'ল। কৰোঁতে তেওঁ কি হৈ গ'ল? এটা দিব্য ৰূপ পাই গৈছে সেই ভকতজন। বৃদ্ধকালত তেওঁ এজন ৰূপে সলনি হৈ গৈছে, তেওঁ কৰ্ম সলনি হৈ গৈছে। আমুক নামৰ ভকতজন পবিত্ৰতা আছিল, যেনেকৈ আমুক নামৰ সত্ৰাধিকাৰজন খুব ভাল আছিল, জগতৰ কল্যাণ কৰি এই পৃথিৱীৰ পৰা গ'ল। কোন গ'ল? সত্ৰাধিকাৰ এজন গ'ল। কি হৈ গ'ল? তেওঁ হৰি ভকতৰ এজন মানে প্ৰিয় ভক্তিবান পুৰুষ হৈ গ'ল। তেওঁ চাৰি অস্ত্ৰ ল'লে, সত্য, শৌচ, ক্ষমা, দয়া। সেই ভকতজনৰ ওচৰত আছে যিজনে এইখিনি ধাৰণ কৰি চাৰি অস্ত্ৰ ল'লে।
তেওঁ ধুনীয়াকৈ পৃথিৱীৰ পৰা তেতিয়া ইন্দ্ৰই কি কয় জয়তী সাধিছে। হয়গী বনামে আৰু ভৈলা অৱতাৰ তপ্ত সুবৰ্ণৰ বৰ্ণ শৰীৰ তোমাৰ। এই শৰীৰটো তপ্ত সুবৰ্ণ হ'ব এটা সময়ত যদি তেওঁ হৰিত শৰণ লয়। তোমাৰ সুন্দৰ সিটো নাহি নাসিকাৰ হন্তে বাজ ভৈল চাৰি বেদ নিশ্বাস কাৰণতে। যিজন মানুহে হৰিত শৰণ লোৱাৰ লগে লগে হৰি কথা শ্ৰৱণ কীৰ্তন কৰিলে তেওঁ ওলোৱা নাকৰ পৰা ওলোৱা বায়ুকণতো হৰি নাম ওলাব, তেওঁ মুখেদি কোৱা কথাকণতো হৰি নাম বাজ হ'ব। ভাবকচোন, হৰি নামলৈ অহাজন প্ৰকৃত শুদ্ধ ভকত এনেই মাত নোলায়, কেৱল হৰি কথাতেই তেওঁৰ মাত কথা আগবাঢ়িব। সপত্নী মাতৃক বাক্য বিদাৰিলা মন ধ্ৰুৱে আখি আশাৰিলা তোমাৰ চৰণ। ধ্ৰুৱ মানে স্থিৰ, সেই মানুহজন কেৱল স্থিৰ হৈ থাকিব। কেৱল কিয় স্থিৰ হ'ব? কৃষ্ণৰ চৰণত। সেই ভকতজন যিজনে হৰিত আশ্ৰয় লৈ কেৱল হৰি কথা চৰ্চা কৰিলে, প্ৰকৃত হৰিৰ কথাত নিমজ্জিত হ'ল, সেই ভকতজন কি হৈ গ'ল? ধ্ৰুৱৰ দৰে স্থিৰ হৈ পৰিলে। সেইকাৰণে ধ্ৰুৱ চৰিত্ৰৰ কথা ক'লে, ধ্ৰুৱৰ ৰূপৰ কথা ক'লে। আৰু ধ্ৰুৱই যেনেকৈ ঈশ্বৰৰ চৰণ চিন্তিলে, ঠিক তেনেকৈ এই ভকতজনৰ প্ৰত্যেকটো নাসিকাৰ পৰ্যন্ত যেতিয়া হৰিনাম আহিলে তেওঁ মন স্থিৰ হ'ল। কেৱল ভগৱানৰ কথা চিন্তানৰ বাহিৰে তেওঁ বেলেগ আৰু কথা চিন্তা নকৰে। সেইকাৰণে সেই ভকতজনৰ তলৈকৰ ওপৰে 3 তলৈকৰ ওপৰত তেওঁ স্থান আছে। এতিয়া সত্ৰাধিকাৰ এজন আহিলে সকলোৱে দৌৰি যায়, গামোচা পৰ্যন্ত পাৰি দিয়ে। কাৰণ এই জগতত তেওঁ সকলো লোকৰ ওপৰত তেওঁ স্থান দিছে। কি কাৰণে স্থান দিলে? কি কাৰণে তেওঁ স্থান পাইছে? এজন ভকত যেতিয়া ভাগৱত ব্যাখ্যা কৰিবলৈ আহিছে, সমাজৰ কল্যাণ কৰিবলৈ আহিছে, সকলোৱে গামোচা চেলেং ইত্যাদি পাৰি দিছে, সকলোৰে আগত তেওঁ স্থান দিছে। গোটেই যিমানখিনি লোক আছে সকলো লোকৰ ওপৰত তেওঁ স্থান দিছে। কাৰণ তেওঁৰ ওচৰত ধ্ৰুৱৰ জ্ঞান, ধ্ৰুৱৰ দৰে স্থিতি ইত্যাদি তেওঁ গ্ৰহণ কৰিব পাৰিলে। সেইকাৰণে তেওঁ তলৈক্য ওপৰত তেওঁ স্থান পালে। তো সেইকাৰণে কৈছে তলৈক্য ওপৰে তাংক থৈলে থাপি। কাক থলে? ধ্ৰুৱক থলে। কোনে থলে? ভগৱন্তই থলে। গতিকে ৰাইজে সমাজে সেইজন মানুহক সেইখন আসন দিব যিজনে এইখিনি কথা বিশ্লেষণ কৰিব পাৰিব। সেইকাৰণে সেইজন মানুহ কেনেকুৱা হৈছে? ধ্ৰুৱৰ দৰে স্থিৰ, গাম্ভীৰ্য ইত্যাদি যেতিয়া হৰিনামত আহি পৰাৰ পিছত তেওঁ সেইখিনি ধাৰণ কৰিলে। কেতিয়া হ'ল? বুদ্ধ অৱতাৰৰ পাছৰহে কথা এইখিনি দেই। গতিকে আমাক কি হৈছে? বুদ্ধ মানে জ্ঞান, জ্ঞানৰ অৱতাৰৰ পাছতহে এইখিনি কৰ্ম হ'ব। বুদ্ধ মানে জ্ঞান, জ্ঞান অৱতাৰ। গতিকে বুদ্ধ অৱতাৰৰ পাছৰ এইখিনি কথা বৃদ্ধ সময়। তলুকৰ ওপৰে টাংকত থৈলা থাপি গুধিকাৰ পুষ্পভাগে দেখিও জয়দ্যাপি। সেয়া সকলোৱে চোৱা, দেখি লোৱা যে গোটেইখিনিৰ ওপৰত তেওঁক ৰাখিছে। দেৱে দুইতে আনিবাক নোৱাৰে মন্দৰ অপয়াসে আনি তুমি মথিলা সাগৰ। দানৱক যুঁজিলা দে বৰহুয়া ভীতি তোমাৰ প্ৰসাদে ইন্দ্ৰই সাধিলে জয়তী। কি হ'ল? দানৱৰ লগত যুঁজি যিটো বস্তু দেৱতা আৰু দানৱ দুইটাৰ পক্ষে আনিব পৰা নাই, দেৱে দৈত্যে আনিবক নোৱাৰে মন্দৰ। কোনটো মন্দৰ? নামৰ মন্দৰ। ইমান লোক সমাজৰ মাজত বহি আছে, কোনেও ভাগৱতৰ এই কথাখিনি তত্ত্ব দাঙি ধৰিব পৰা নাই। কোনে ধৰিব পাৰিলে? এই মন্দৰ মন আৰু দৰ। এই মনক কোনে কেনেকৈ চিত্ত সঞ্চালন কৰিব পাৰিলে? সেই চিত্ত সঞ্চালন লোকসকলৰ মনৰ চিত্ত সঞ্চালনটো কোনে কৰিব পাৰিলে? সেইজন লোকে যিজনৰ স্থিৰ ধ্ৰুৱৰ দৰে হৈছে। সেইকাৰণে কৈছে দেৱে দৈত্যে আনিবক নোৱাৰে মন্দ। যিটো দেৱ আৰু দৈত্যে আনিব নোৱাৰিলে, কোনে আনিলে? ভগৱন্তই আনিলে। সেইকাৰণে যি গুৰুৱে ভগৱান। গীতাত কৈছে মই পুনচাৰ কৃষ্ণক পাইবাৰ যাহাৰ প্ৰসাদে গান চৰণতি নচাৰ কমতি তাহে গুৰু ভগৱান। গতিকে সেইজন গুৰুৱে যিজনে গুৰু দিও নাম ভকত স্থান পাই গ'ল, সেই গুৰুজন আহিলে আৰু মানুহৰ মন মগজত থকা ক্লমসৰ কথা আৰু বেয়া আৰু ভাল দুইখিনি কথাৰ সংযোজন যুগুতাই শুনোৱাৰ পিছত বেয়াটো এৰুৱাই অমৃতটো দিয়ালে। কাক দিয়াইছে? দেৱতাসকলক। গতিকে যিসকলে দেৱতা নিজকে অনুভৱ কৰিলে সেইসকলে অমৃত পালে, যিসকলে অসুৰ অনুভৱ কৰিলে তেওঁলোকে অমৃত নাপালে। গতিকে এই মন্দৰ মনত ভাৱনা হোৱা যিটো বোজা, এই বোজাবিলাক কি কৈছে? মন্থন কৰাই দিছে। কোনজন?
সেইজন ভকতে যিজনে আত্মজ্ঞান উপলব্ধি ধ্ৰুৱৰ দৰে স্থিত তেনে এজন ভকতে কি কৰিছে সমাজৰ মাজত এইখিনি সুন্দৰকৈ বিশ্লেষণ কৰি দিছে যাৰ কাৰণে এই ভকতজনৰ কাৰণে কি হ'ল সকলো যিমান ভকত আহিছে সকলোৰে কি হ'ল ইন্দ্ৰ তৃপ্তি পাইছে সেইকাৰণে কৈছে ইন্দ্ৰই সাধিলে গৈ এই জীৱনটো আমাৰো এই জীৱনটো এটা সময়ত যদি আমি ঈশ্বৰৰ চৰ্চাত থাকোঁ তেনেহ'লে নিমিষতে এই সংসাৰৰ পৰা আমি পাৰ হৈ যাব পাৰিম গতিকে ইন্দ্ৰজয় আমি তেতিয়াহে কৰিব পাৰিম যদি হৰিক আমি শৰণ ল'ব পাৰোঁ কৃষ্ণৰ ৰহস্য জন্ম শুনা সৰ্বজনে মুখ্য পদ সাধাৰ সবৰ্ণ কীৰ্তনে সেইকাৰণে কৃষ্ণৰ জন্ম ৰহস্য কৰ্ম এইখিনি শুনা যাৰ কাৰণে মুখ্য পদ সাধা শ্ৰৱণ কীৰ্তনে কেনেকৈ আমি শ্ৰৱণ কীৰ্তনে মুখ্য পদ সাধিব পাৰোঁ এইখিনি কথা ক'লে দেখিলে যে সেইজনবা যিজন মৎস্য অৱতাৰ আৰম্ভ কৰিছিলে প্ৰথম আৰম্ভণিত চতুৰ্বিংশতি অৱতাৰ প্ৰথম কীৰ্তনতে ক'লে মৎস্যৰূপী অৱতাৰ ভৈলা প্ৰথমত সেই মৎস্য অৱতাৰ সাধন কৰাজনে শেষত কি কৈছে শ্ৰৱণ কীৰ্তনৰ দ্বাৰা এই সংসাৰৰ পৰা কি কৈছে আমাক মুখ্য পদ সাধন কৰাৰ কৃষ্ণৰ নামেৰে সাধন কৰাৰ কথা গুৰুজনাই কৈ গ'ল কৃষ্ণৰ কিংকৰে কহে শংকৰে সম্প্ৰীতি বোলা হৰি হৰি পাপ যাক অধুগতি পাপবিলাক অধুগতি হয় গতিকে প্ৰভু জনাই আমাক কৈ গ'ল গুৰুজনাই কৈ গ'ল যে এই পাপবিলাক অধুগতি হওক আৰু কেনেকৈ আমি এই সম্প্ৰীতি আমি জীয়াই তুলিব পাৰোঁ মানুহৰ মাজত মুখ্য পদ কেনেকৈ আমি সমাজৰ আগত সাধিব পাৰোঁ এইখিনি কথা ক'লে যে বৃদ্ধকাললৈকে এজন মানুহৰ কেনেকুৱা কি হয় এইখিনি কথা চাৰি যুগৰ নীতিৰ দ্বাৰা আমাৰ চাৰি যুগৰ দ্বাৰা সাংসাৰিক কৰ্ম বৈহিক কৰ্ম আৰু এইফালে যি বিশ্ব ব্ৰহ্মাণ্ডৰ সংসাৰৰ যিখিনি চলন সেইখিনি কৰ্ম হৈ গ'ল আৰু তত্ত্বৰূপেৰে আমাক গুৰুজনাই সুন্দৰকৈ দাঙি ধৰিছে ইয়াৰ পিছত যেতিয়া আমি সময় পাম ক্ৰমান্বয়ে নাম অপৰাধলৈ আহি দ্বিতীয় কীৰ্তনলৈ আমি আগবাঢ়িম নাম অপৰাধ ইত্যাদি ক্ৰমান্বয়ে যিমানখিনি পাৰোঁ কীৰ্তন ঘোষাৰ বিশ্লেষণ আপোনাৰ সবৰ আগত এনেকৈ কণকৈ মানে যিখিনি আমাৰ সবৰ মানসিক ভাৱনাৰে দাঙি ধৰে আপোনাৰ সবৰ আগত দাঙি যাম বুলি আমি সেৱা ধৰিছোঁ প্ৰভু সমস্ত আপোনাৰ সবে যদি কৃপা কৰে যদি ভাল লাগিছে কৃপা কৰিব আৰু আপোনাৰ সবৰ শ্ৰীচৰণত যাতে আমি এনেকৈ যেন ঈশ্বৰৰ নাম আগবঢ়াই থাকিব পাৰোঁ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ